অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 1 লৈকে আহোঁ আমাক কিছুমান ষ্টেটমেণ্ট দিয়া আছে বা বাক্য দিয়া আছে সেই বাক্যবোৰ আমাৰ সত্য নে অসত্য সেইটো আমি উলিয়াব লাগে ঠিক আছে তো আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে ইতিমধ্যে বিনিময় বিধিৰ বিষয়ে মই ইয়াৰ আগৰ ভিডিঅ'টোত খুব সুন্দৰভাৱে বুজাই দিছোঁ যদি তোমালোকে কোনোবাই ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো গৈ পেলাই তোমালোকে চাবা তথাপিও এই কুৱেশ্যনটো সলভ কৰাৰ আগতে মই অকণমান বিনিময় বিধিৰ বিষয়ে ৰিপিট কৰি লওঁ ঠিক আছে মই দুটা পৰিমেয় সংখ্যা ললো সেই পৰিমেয় সংখ্যা দুটা কি 2 আৰু 4 যেতিয়া মই 2 আৰু 4 যোগফল লৈছো তেতিয়া মই কি কৰিছো দুটাতে কি হৈছে সংখ্যাবিলাকৰ স্থানবিলাক সলনি হৈছে ইয়াত চোৱা 2টো প্ৰথমতে আছিল 2টো দ্বিতীয় স্থানত গ'ল 4টো দ্বিতীয় স্থানত আছিল 4টো প্ৰথম স্থানত গ'ল ঠিক আছে এইটোকে বিনিময় বিধি বুলি কোৱা হয় বিনিময় বিধিত কি কৰা হয় সংখ্যাবিলাকৰ স্থানবিলাক সলনি কৰা হয় আৰু সেই নিৰ্দিষ্ট প্ৰক্ৰিয়াটো যোগ বিয়োগ পূৰণ হৰণ সম্পন্ন কৰা হয় ঠিক আছে এতিয়া চোৱা ইহত দুটাক মই যোগ কৰিলো সংখ্যাবিলাকৰ স্থানবিলাক পৰিৱৰ্তন কৰি পৰে মই যোগ কৰিলো যোগ কৰাৰ পিছত মই দেখা পালো যে সংখ্যাৰ স্থান যেটোৱে নহওক সংখ্যাৰ স্থান আগতে হওক বা পিছতে হওক দুটাতে আমি কি পাইছো আমি যোগফলটো একেই পাইছো ঠিক আছে তাৰ মানে আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে হৈ গল তো যোগৰ ক্ষেত্ৰত এটা পূৰণত আহা হেকে নিয়ম 2 আৰু 4ক মই পূৰণ কৰিম দুবাৰ পূৰণ কৰিম তো প্ৰথম আৰু দ্বিতীয়বাৰৰ মাজত সেই একে পাৰ্থক্য সংখ্যাবিলাকৰ স্থানবিলাক পৰিৱৰ্তন কৰা আছে এই আগৰ দৰে 2 প্ৰথম স্থানত আছিল দ্বিতীয় স্থানত গ'ল 4 দ্বিতীয় স্থানত আছিল প্ৰথম স্থানত আহিল এতিয়া চোৱা পূৰণফলটো লওঁ তো আমি আকৌ দেখাবলৈ চোৱা দু ক্ষেত্ৰত সংখ্যাবিলাকৰ স্থান পৰিৱৰ্তন কৰাৰ পিছতো সিহঁতৰ পূৰণফলটো একেই আছে ঠিক আছে অৰ্থাৎ পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰতো কি বিনিময় বিধি মানি চলে তেতিয়া আমি দুটাতে পালো যোগৰ ক্ষেত্ৰতো মানি চলে পূৰণৰ ক্ষেত্ৰতো মানি চলে তো এটো কি হ'ব এতিয়া এইটো হ'ব তো এই উক্তিটো সত্য দ্বিতীয় উক্তিটো আমাক কি দিছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ঠিক আছে অলৰেডি আমি সহযোগ বিধিও আলোচনা কৰিছো তথাপিও মই ইয়াত আকৌ এবাৰ ৰিপিট কৰি দিম ঠিক আছে সহযোগ বিধিত আমি মূল কামটো কি কৰো গোট বা গ্ৰুপিং কৰো ঠিক আছে তো সহযোগ বিধিৰ ক্ষেত্ৰত আমি যি প্ৰক্ৰিয়া সম্পন্ন নকৰো যোগ হওক বিয়োগ পূৰণ বা হৰণে হওক আমি গোট হিচাপে কৰো তো এই সহযোগ বিধিটো প্ৰমাণ কৰিবৰ কাৰণে মই তিনিটা পৰিমেয় সংখ্যা লৈছো 2 4 8 যেহেতু বিয়োগৰ ক্ষেত্ৰত লৈছো মই কি কৰিম চোৱা 2 বিয়োগ 4 বিয়োগ 8 তো 4 বিয়োগ 8ক মই কি কৰিছো এটা গ্ৰুপত ৰাখিছো বা এটা গোটত ৰাখিছো আৰু ইয়াতে মই কি কৰিম সেই গোটটো সলনি কৰিম এবাৰ 2 বিয়োগ 4ক মই এটা গোটত ৰাখিছো আৰু 8টো মই বেলেগ কৰি ৰাখিছো এতিয়া মই ৰিজাল্টটো চাম সদায় ব্ৰেকেটৰ ভিতৰত থকানি আগতে কৰিব লাগে ইয়াত চোৱা 4 ৰ পৰা 8 বিয়োগ কৰিব লাগে 8ৰ পৰা 4 বিয়োগ কৰিলে আমি কি পাম 4 পাম যেতিয়া আমি উলুটাকৈ বিয়োগ কৰিম 4 ৰ পৰা 8 বিয়োগ কৰিম আমি -4 পাম লিখিলো ঠিক আছে এতিয়া চাবা এটো মাইনাস মাজত ব্ৰেকেট মানে পূৰণ সো বিয়োগ পূৰণ বিয়োগ হলে যোগ হ'ব 2 যোগ 4 6 ঠিক আছে তো ইয়াত আহা এই আগৰ দৰে চোৱা 2 ৰ পৰা 4 বিয়োগ 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 পোৱা যায় 2 ৰ পৰা 4 বিয়োগ কৰিলে -2 পোৱা যায় কাৰণ কিয় সৰুৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ হৈছে -8 এবাৰ চাবা -2 -8 আমাৰ কি আছে দুটা বিয়োগ থকা সংখ্যা যদি আমাৰ ওচৰত দুটা বিয়োগাত্মক সংখ্যা থাকে আমি কি কৰো সেই সংখ্যা দুটাক আমি যোগ কৰি লওঁ ললো কিমান পালো 10 চিনটো কি আছিল যেহেতু দুটা সংখ্যাৰ আগতে বিয়োগ চিন আছিল তো আমি ইয়াতে বিয়োগ চিনটো বহাব লাগে হৈ গল তো খিনি বুজি পাইছা ঠিক আছে এতিয়া যেতিয়া আমি ৰিজাল্টটো চাম প্ৰথমবাৰতে মই কিমান পালো 6 পালো দ্বিতীয়বাৰত কিমান পালো মই -10 পালো যেতিয়া মই বিয়োগৰ ক্ষেত্ৰত গ্ৰুপ বিলাক সলনি কৰি দিলো তেতিয়া মই ৰিজাল্টটো একে নাপালো ফলাফলটো মই একে নাপালো অৰ্থাৎ এইটো গ্ৰুপৰ কাৰণে বেলেগ এটা ভ্যালু ওলাল মান ওলাল আৰু এইটো গ্ৰুপৰ কাৰণে বেলেগ এটা মান ওলাল তাৰ মানে পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে হৈ গল যেটো ৰিজাল্ট একে পোৱা নাই তো মানি নচলে তো সেই সংখ্যাকেইটাক মই হৰণৰ ক্ষেত্ৰত লওঁ হৰণৰ ক্ষেত্ৰত এনেকৈ ল'ব লাগে তো এইটো মই দ্বিতীয় আৰু তৃতীয়টো এটা ব্ৰেকেটৰ ভিতৰত খুমাই ললো মানে এটা গ্ৰুপত লৈ ললো ঠিক আছে মানে তাৰ পিছত মই কি কৰিম প্ৰথম আৰু দ্বিতীয়টোক এটা গ্ৰুপত লম তৃতীয়টো মই এনেকৈ ৰাখিম ঠিক আছে মই দুটাৰে ৰিজাল্টটো চাই লওঁ চাবা 2 হৰণ 4 হৰণ 8 ইয়াক এনেকৈ লিখিব পাৰি হৰণ সংখ্যাটো ভগ্নাংশ হিচাপত লিখিব পাৰি চাবা এতিয়া হৰণক পূৰণ কৰি দিয়া 8টো ওপৰত যাব 4টো তলত যাব নে নাই 4 ৰে 8ক কটাকটি কৰি দিয়া 4 দুগুণ 8 হল ইয়াত থাকিল 2 2 দুগুণ 4 দুটা ওপৰৰ সংখ্যা ইয়াত আহা তো এনেকৈ লিখিব পাৰি হৰণ 8
হৰণটো পূৰণ কৰি দিয়া 8 মানে কি হাতৰ তলতে 1 থাকে পূৰণ কৰি দিলে কি হ'ব 1/8 2 ৰে কাটি দিয়া 2 4 গুণ 8 তো ওপৰত চ ইয়াতে 1 আছে 1 1 গুণ 1 ইয়াত চ 4 4 গুণ 16 হল হৰণৰ ক্ষেত্ৰত যেতিয়া মই বেলেগ বেলেগ গ্ৰুপ কৰিলো প্ৰথমত মই ৰিজাল্টটো 4 পালো আৰু দ্বিতীয়ত মই ৰিজাল্টটো কি পালো 1/16 পালো অৰ্থাৎ মই বেলেগ বেলেগ ৰিজাল্ট দেখা পালো ঠিক আছে তো ইয়াৰ পৰা হে একটা কথা ক'ব পাৰি যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰতো সহযোগ বিধি মানি নচলে ঠিক আছে তো ইয়াৰ আনসাৰটো আমাৰ হ'ব অসত্য 3 নম্বৰ ষ্টেটমেন্টটো চোৱা পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় মই দুটা পৰিমেয় সংখ্যা ললো 2 আৰু 4 ঠিক আছে এতিয়া মই ইয়াক বিয়োগ কৰিম 4 ৰ পৰা 2 বিয়োগ কৰিলে কি পোৱা যায় 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 পোৱা যায় আৰু 2 ৰ পৰা 4 বিয়োগ কৰিলে আমি কি পাম -2 পাম ঠিক আছে এতিয়া চোৱা 2 এটা পৰিমেয় সংখ্যা 4 এটা পৰিমেয় সংখ্যা তো বিয়োগ কৰাৰ পিছত আমি কি পালো -2 কি হয় -2 এটা পৰিমেয় সংখ্যা যদি মই তোমালোক বাৰে বাৰে কৈ আছো যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা আৰু প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা তো সেই কাৰণে যেটো -2 এটা অখণ্ড সংখ্যা গতিকে ই এটা পৰিমেয় সংখ্যা হৈ গল তে মূল কথাটোলৈ আহা যেহেতু দুটা পৰিমেয় সংখ্যাৰ বিয়োগফলটো এটা পৰিমেয় সংখ্যা গতিকে আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যাবিলাক বিয়োগত আবদ্ধ হয় ইয়াত নহয় বুলি কৈছে নহয় গতিকে নহয় বুলি কোৱা উক্তিটো কি হ'ব অসত্য হ'ব 4 নম্বৰ ষ্টেটমেন্টটো চোৱা ইয়াত কৈছে শূন্যৰ কোনো বিপৰীত বা প্ৰতিক্ৰম নাই মই এটা সংখ্যা ললো a এৰ প্ৰতিক্ৰম কি হ'ব জানানে তো এৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে 1 পোৱা যাব যিটো সংখ্যাৰ লগত 1 পূৰণ কৰিলে 1 পোৱা যাব হেতু হ'ব এৰ প্ৰতিক্ৰম এতিয়া a লগত পূৰণ কৰি 1 পাবৰ কাৰণে চোৱা এইটো প্ৰথমতে কেনসেল হ'ব লাগিব কিয় এটো কি সংখ্যা ওপৰৰ সংখ্যা গতিকে কেনসেল কৰিবৰ কাৰণে আমি এটা ভগ্নাংশ পাব লাগিব নাই তেতিয়া a কেনসেল হ'ব আৰু যেটো 1 লাগিব তো 1/, চাচোন আৰু 1/, হ'ব এর প্ৰতিক্ৰম ঠিক তেনেকে তুমি যি সংখ্যাই লোৱা ধৰা 2 ৰ প্ৰতিক্ৰম তোমাক লাগে তেতিয়া হেতু হ'ব 1/2 ঠিক আছে গতিকে 0 ৰ প্ৰতিক্ৰম কি হ'ব মই কৈ দিলো যে যিকোনো সংখ্যাৰ প্ৰতিক্ৰম উলিয়াবৰ কাৰণে ওপৰত 1 লিখিব লাগিব তলত আমি কি লিখিব লাগিব তলত আমি সেই সংখ্যাটো লিখিব লাগে ঠিক আছে তো ইয়াৰ সংখ্যাটো কি 0 তো 1/0 কি বুলি কোৱা হয় 1/0 হল আনডিফাইন্ড তাৰ মানে ইয়াৰ কোনো মান পোৱা নাযায় গতিকে মান পোৱা নাযায় মানে কি তাৰ মানে শূন্যৰ প্ৰতিক্ৰম নাই বুজি পালা গতিকে যেটো ইয়াত শূন্যৰ প্ৰতিক্ৰম নাই বুলি কৈছে এই কথা আৰু সত্য তো তোমালোকে এক্সপ্লেনেশন খিনি বুজি পালে হলে এখিনি লিখিব নালাগে আনসাৰটো লিখি দিলে হ'ল ইয়াতে কৈছে শূন্যটো পৰিমেয় সংখ্যা তো শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয় আমি অলৰেডি পাইছো শূন্যটো পৰিমেয় সংখ্যা হয় কিয় তো আমি জানো যে পৰিমেয় সংখ্যা হবৰ কাৰণে কোনো এটা সংখ্যা প্ৰথমতে কোনো এটা সংখ্যা p/q আকাৰত থাকিব লাগে আৰু যদি নাথাকে তেতিয়াহলে সেই সংখ্যাটোক p/q আকাৰত লিখিব পৰা হ'ব লাগে হয়নে নহয় শূন্যটো p/q আকাৰত নাই কিন্তু শূন্যটোক আমি কি কৰিব পাৰো 0/1 কাৰণ কিয় যিকোনো সংখ্যাৰ তলত হৰ হিচাপে 1 লিখিব পাৰি হৈ গল গতিকে যেহেতু 0/1 হল তো শূন্যটো কি পালে শূন্যটোৱে p/q আকাৰ লৈ ললে ঠিক আছে নিয়ম মতে কি হ'ব লাগে p আৰু q ৰ মানটো কি হ'ব লাগে অখণ্ড হ'ব লাগে ইয়াত চোৱা p ৰ মান 0 q ৰ মান 1 তো আমি জানো যে 0 আৰু 1 দুটাই অখণ্ড সংখ্যা হৈ গল ঠিক আছে তলতো চোৱা q ৰ মান কি হ'ব লাগে q ৰ মান q not equal to 0 তাৰ মানে তলৰটো 0 হ'ব লাগে তলৰটো 0 আছে নেকি নাই ইয়াত আমি কি পালো q not equal to 0 ঠিক আছে আমি সামাৰাইজ কৰো শূন্যটোক চোৱা প্ৰথমতে মই p/q আকাৰত প্ৰকাশ কৰিলো তাৰ পিছত p আৰু q ৰ মান চালো দুটা অখণ্ড পালো আৰু তলৰটো আমি 0 পোৱা নগল আমি 0 পোৱা নাই গতিকে কি হল শূন্যটো পৰিমেয় সংখ্যা ইয়েস সত্য এটা চাবা 6 নম্বৰ কোৱেশ্চনটো মই লৈছো ইয়াত দুটা সাইড দিয়া আছে প্ৰথম বাওফালে কি দিয়া আছে 3/2 * 5/6 * 4/7 সোফালে কি দিয়া আছে 4/7 * 5/6 * 3/2 ঠিক আছে আমি যদি অকনমান ভালদৰে মন কৰো তেতিয়া আমি দেখা পাম চোৱা ইয়াতে 3/2 আছে ইয়াতো আছে ইয়াতে 5/6 আছে ইয়াতো আছে ইয়াতে 4/7 আছে ইয়াতো আছে তাৰ মানে আমাৰ বাওফালে যেকেটা সংখ্যা আছে পৰিমেয় সংখ্যা আছে আমাৰ সোফালেও হেকেটা পৰিমেয় সংখ্যা আছে চোৱা বাওফালে আমাৰ অকল পূৰণ চিহ্ন ব্যৱহাৰ হৈছে সোফালে আমাৰ পূৰণ চিহ্ন ব্যৱহাৰ হৈছে ঠিক আছে কিন্তু আমি কি দেখা পাওঁ যে ইয়াত চোৱা কিন্তু সংখ্যাবিলাকৰ কি হৈছে স্থানবিলাক খলনি হৈছে ইয়াত চোৱা আমি যদি ইয়াত যেটো ক্ৰম আছে 3/2 5/6 4/7 তো 3/2 ৰ পৰা ষ্টাৰ্ট হৈছে হা ইয়াত কি হৈছে সংখ্যাটো উলুটাকে গৈছে না নাই ইয়াত 3/2 ৰ পৰা ষ্টাৰ্ট হৈছে 3/2 ৰ পৰা ষ্টাৰ্ট হৈছে 4/7 ত হে গৈছে
ইয়াত 4/7 এনেকৈ আহিছে কৈছে না ইয়াত কি হৈছে 4/7 পৰা ষ্টাৰ্ট হৈছে 3/2 শেষ হৈছে ঠিক আছে ইয়াত গোটেইকেইটা দুফালে গোটেইকেইটা সংখ্যা একে আছে কিন্তু সংখ্যাবিলাকৰ কি হৈছে স্থানৰ পৰিৱৰ্তন হৈছে ঠিক আছে সংখ্যাবিলাক পৰিৱৰ্তন নহয় কিন্তু স্থানৰ পৰিৱৰ্তন হয় এটো কি বুলি কোৱা হয় এইটো কোৱা হয় ক্ৰম বিনিময় বিধি ইয়াত চিনটো কি আছে ইয়াত চিনটো পূৰণ চিন আছে তো আমি জানো যে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে অৰ্থাৎ সংখ্যাবিলাকৰ স্থান পৰিৱৰ্তন কৰি দিলেও সিহঁতৰ মানবিলাকৰ পৰিৱৰ্তন নহয় গতিকে এটো কি হ'ব এই উক্তিটো আমি সত্য বুলি লিখিম ৰিজনটো কি হ'ব পৰিমেয় সংখ্যাই পূৰণৰ ক্ৰম বিনিময় বিধি মানি চলে ঠিক আছে আৰু সেইটো কাৰণে কি হৈছে ইয়াতে এই সেন্টেন্সটো আমাৰ সঁচা হৈছে বা সত্য হৈছে এটা আমি কোৱেশ্চন নম্বৰ 7 লৈকে আহো ইয়াতে চোৱা 5/9 ইনটু 1/3 প্লাস 7/3 যেটো ব্ৰেকেটৰ ভিতৰত আছে আৰু এফালে কি আছে 5/9 ইনটু 1/3 প্লাস 7/3 ঠিক আছে এই কোৱেশ্চনটো বুজাৰ আগতে আমি পৰিমেয় সংখ্যাৰ বিতৰণ বিধিৰ বিষয়ে অকমান আমি জানিলো ধৰা ABC তিনিটা পৰিমেয় সংখ্যা তেতিয়ালে আমি A into B plus C equal to A into B plus A into C এইটোক আমি কি বুলি কোৱা হয় যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি বুলি কোৱা হয় ঠিক আছে এই বিতৰণ বিধি মতে আমি কি কৰে চাবা আমি দুটা সংখ্যাৰ যোগফলটোক B আৰু C ৰ যোগফলক বা B আৰু C ক লগ লগাই পেলাই আমি কি এৰে পূৰণ কৰিছো তেতিয়া আমি বাওফালে কি কৰিলো B আৰু C ক যোগ কৰি এৰে পূৰণ কৰিলো আমি সোফালে কি কৰিম সেই এইটোৰে এবাৰ B ক পূৰণ কৰিম আৰু এবাৰ C ক পূৰণ কৰিম এইটো হৈছে যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি ঠিক আছে যেতিয়া ব্ৰেকেটৰ ভিতৰত থকা দুটা সংখ্যাক আমি এটা নিৰ্দিষ্ট সংখ্যাৰে পূৰণ কৰো সোফালে আমি কি লিখিব লাগে সেই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা আমি কি কৰিব লাগে আমি প্ৰত্যেককে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটাক প্ৰত্যেককে সেই বাহিৰত থকা সংখ্যাটোৰে আমি পূৰণ কৰিব লাগে ঠিক আছে তো সেই বিতৰণ বিধি মতে যদি মই এই অংকটো চাও 5/9 এৰে কাক পূৰণ কৰা হৈছে 1/3 plus 7/3 যোগফলটোক 5/9 এৰে পূৰণ কৰা হৈছে ঠিক আছে এটা বিতৰণ বিধি মতে বাহিৰত থকা সংখ্যাটোৰে ভিতৰত থকা সংখ্যা দুটাক এটা এটাকৈ পূৰণ কৰিব লাগে তাৰ মানে 5/9 এৰে এবাৰ 1/3 পূৰণ কৰিম দিয়া আছে আৰু এবাৰ 5 কেনেকুৱা হ'ব লাগে বিতৰণ বিধি মতে বাহিৰত থকা সংখ্যাটোৰে কি কৰা আছে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটাক বাওফালে পূৰণ কৰিছো গতিকে সোফালটো কি হ'ব সেই বাহিৰত থকা সংখ্যাটোৰে ভিতৰত থকা সংখ্যা দুটাক এটা এটাকৈ পূৰণ কৰা হয় তাৰ মানে প্ৰথমতে 5/9 এৰে 1/3 পূৰণ হ'ব তাৰ পিছত 5/9 এৰে 7/3 পূৰণ হ'ব মাজত যোগ চিন থাকিব আৰু এইটো হৈছে বিতৰণ বিধি এটা আমি যদি ওপৰৰ কোৱেশ্চনটোত চাও আমি কি দেখা পাও বাওফালটো ঠিকে একে আছে সোফালে তোমাৰ কি আছে 5/9 1/3 আছে কিন্তু সেকেন্ড পাৰ্টত চোৱা এইখিনি মিসিং আছে ইয়াত অকল 7/3 আছে সেকেন্ড পাৰ্টত আমাক চোৱা 5 এই সংখ্যাটোৰে 7/3 পূৰণ কৰা হোৱা নাই গতিকে এই অংকটোত আমাৰ কি হৈছে বিতৰণ বিধিৰ নিয়মটো প্ৰযোজ্য হোৱা নাই অৰ্থাৎ এই উক্তিটো কি হ'ব এই উক্তিটো হ'ব অসত্য যদি আমাৰ 7/3 লগত 5/9 পূৰণ হৈ থাকিলে হয় তেতিয়ালে এইটো বিতৰণ বিধি মতে এইটো সত্য হৈ গ'ল ঠিক আছে ইয়াত চোৱা বাওফালে আৰু সোফালে আমাৰ কি আছে একে সংখ্যাই দিয়া আছে নে নাই 7/12 ইয়াতো আছে 3/7 ইয়াতো আছে 11/12 ইয়াতো আছে তাৰ মানে আমাৰ কি হৈছে দুফালে আমাৰ সংখ্যাবিলাক একে আছে কিন্তু আমি যদি ভালদৰে চাও এফালে তোমাৰ কি হৈছে সহযোগ বিধি এফালে আমাৰ কি কৰা আছে সহযোগ বিধি ব্যৱহাৰৰ কাৰণে আমাৰ চেষ্টা কৰা আছে নে নাই সহযোগ মানে কি মানে একলগ কৰি পেলাই কিন্তু এফালে দিয়া নাই যেহেতু এফালে দিয়া আছে এফালে দিয়া নাই গতিকে আমি এটা কাম কৰিব পাৰো আমি ব্ৰেকেটটো উঠাই চাব পাৰো এটা চোৱাচোন মাইনাস সাইনেৰে যেতিয়া দুটা যোগ চিন থকা সংখ্যা পূৰণ কৰা হয় কিয় দুটাৰে চিনবিলাক মাইনাস হৈ গ'ল এটা বাওফালটো আৰু সোফালটো মিলাই চোৱাচোন ইয়াতে 11/12 প্লাস থাকিল আৰু ইয়াত 11/12 মাইনাস হৈ গ'ল গতিকে কি হয় দুটা সাইড আমাৰ একে নহয় হয় নেকি গতিকে আমাৰ দুই পক্ষ সমান নহয় গতিকে এই উক্তিটো আমি কি বুলি লিখিম অসত্য এনে তোমালোকে নরমালি চালে গম পাবা যেতিয়া এইটো -3/7 ঠিক আছে তো এইটো কি হ'ব মাইনাস হয় ব্ৰেকেট উঠা দিলে এইটো মাইনাস হৈ যায় 11/12 কিন্তু ইয়াত 11/12 প্লাস আছে গতিকে এইটো অসত্য 9 নম্বৰটো চ -3/11 into 2/9 equal to -3/11 ঠিক আছে আমি দেখিলে গম পাও যে -3/11 ৰ লগত 2/9 পূৰণ কৰিলে কেতিয়াও -3/11 নহয় এই ধৰ্মটো অকল 1 ৰে থাকে ঠিক আছে তো আমি জানো যে 1 ৰ লগত
যিকোনো সংখ্যা এটা পূৰণ কৰি দিলে কি পোৱা যায় সেই নিৰ্দিষ্ট সংখ্যাটো পোৱা যায় গতিকে -3/11 লগত 1 পূৰণ কৰিলেহে এইটো পোৱা যাব 2/9 পূৰণ কৰিলে কেতিয়াও এইটো পোৱা নাযায় গতিকে এইটো আমাৰ অসত্য মই 10 লৈকে আহা ইয়াত চোৱা 11/12 প্লাছ -5/6 এই দুটা সংখ্যাৰ যোগফলটোক 4/9 এৰে পূৰণ কৰা আছে ঠিক আছে এই যেতিয়া আমি পূৰণ কৰিলো আমি কি পালো সোঁফালে চোৱা 4/9 এৰে আমি 11/12 ক পূৰণ হ'ল প্লাছ 4/9 এৰে আমি -5/6 ক পূৰণ হ'ল ঠিক আছে এতিয়া এইটো নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে এইটো পূৰণৰ বিতৰণ বিধি হয় কাৰণ কিয় পূৰণৰ বিতৰণ বিধি মতে যেতিয়া ব্ৰেকেটৰ ভিতৰত থকা দুটা সংখ্যাক বা দুটা সংখ্যাৰ যোগফলক যেতিয়া এটা নিৰ্দিষ্ট পৰিমেয় সংখ্যাৰে পূৰণ কৰা হয় তেতিয়া আমি সোঁফালে কি লিখো সেই পৰিমেয় সংখ্যাটোৰে আমি কি কৰিব লাগে ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটাক এটা এটাকৈ পূৰণ কৰিব লাগে ঠিক আছে তো প্ৰথমতে 4/9 এৰে 11/12 ক পূৰণ কৰিব লাগে তাৰ পিছত 4/9 এৰে আমি কি কৰিব লাগে -5/6 ক পূৰণ কৰিব লাগে আৰু মাজত এই যোগ চিহ্নটো বহাই দিব লাগে ঠিক আছে এটো কি হয় আমাৰ পৰিমেয় সংখ্যাৰ যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি গতিকে এটো কি হ'ব এটো সত্য হ'ব এটো নিশ্চয় তোমালোকে আগতে পাইছা যে আমি পাইছিলো যে a * b + c = a * b + a * c তাৰ মানে ভিতৰত থকা সংখ্যা দুটা a ৰে পূৰণ হ'ল তো সোঁফালে কি হ'ল a ৰে এবাৰ b পূৰণ হ'ব a ৰে এবাৰ c পূৰণ হ'ব তো ইয়াতো ঠিক তেনেকৈ কি হৈছে বাহিৰত থকা সংখ্যাটোৰে আমি কি হৈছে ভিতৰত থকা সংখ্যা দুটা এটা এটাকৈ যোগ পূৰণ হৈছে ঠিক আছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনি কথা